কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব। গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম। কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম। 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকৈ পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছোঁ। তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব। 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব। আগতে এদিনত অহা কথা আছিল, এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব। 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰো অসমত 3খন সভা আছে। তেখেত 28 তাৰিখে অৰ্থাৎ অহাকালিয়ে তেখেত গুৱাহাটীত আহি পাব। গুৱাহাটীত আহি পাই তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ আহিব। তাতে বিজেপিৰ কোৰ কমিটিৰ বৈঠকত তেখেতে ভাগ ল'ব আৰু নিশাৰ আহাৰ তেখেতে দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব। 29 তাৰিখে ৰাতিপুৱা তেখেতে 10:30 বজাত ৰাজভৱন, তাৰ পিছত আমাৰ NDAৰ পঞ্চায়ত সন্মিলন আৰু বিয়লি 4 বজাত তেখেতে গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীত যোগদান কৰিব। তাত যোৱাৰ আগতে তেখেতে 15 মিনিট সময় আমি যিটো জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, 5,000 লোক একেলগে বহিব পৰা, সেই প্ৰকল্পটো তেখেতে এবাৰ পৰ্যবেক্ষণ কৰিব। অহাকালি মই আমাৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম, 3:30 বজাত আপোনালোক নিৰ্মিত ৰাজভৱন চাবলৈ আহিব। আমাৰ DIPRে আপোনালোকৰ লগত কোঅৰ্ডিনেট কৰিব। এটা সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। এবাৰ গভৰ্ণৰ থকাৰ পিছতো আৰু আমি কোনেও তাক চাব নোৱাৰিম। গতিকে কালি 3:30 বজাত